হোজাই মুৰাদঝাৰত আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ কৰা হৈছে এটা গভাইট চুৰ জব্দ কৰা হৈছে এটা কম্পিউটাৰ সেট আৰু এখন অটো ৰিক্সা কম্পিউটাৰ সেটটো মুৰাদঝাৰৰ আমবাৰী প্ৰাথমিক বিদ্যালয়ৰ বুলি চিনাক্ত কৰা হয় ৩ জুনত বিদ্যালয়ৰ কাৰ্যালয়ৰ তলা ভাঙি চুৰে লুটি লৈ গৈছিল কম্পিউটাৰৰ লগতে বহু শৈক্ষিক সা সামগ্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষই মুৰাদঝাৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল এই সন্দৰ্ভত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুৰটো এই সন্দৰ্ভত মই ক'বলৈ এইটো যাম যে যোৱা ৩/৭/২০২৪ তাৰিখে আমাৰ বিদ্যালয়ত কিছুমান সামগ্ৰী বিভাগীয় কৰ্তৃপক্ষৰ পৰা দিয়া হৈছিলে সেই সামগ্ৰীখিনি আমি বিদ্যালয়ৰ গৃহত তলা লগাই ৰাখিছিলোঁ সেই ৰাতিয়েই কোনোবা দুৰ্বৃত্তই সেই বস্তুখিনি চুৰ কৰি লৈ যায় তাৰ পিছদিনাখন আমি মেনেজিং কমিটি আৰু গাঁৱৰ ৰাইজক মাতি আনি এই বস্তুখিনি দেখুৱাওঁ লগতে আমাৰ পুলিচ মুৰাদাৰ থানাত এই বিষয়ে আমি ইনফৰমেশ্যন কৰোঁ মুৰাদাৰ পুলিচে লগে লগে গৈ বস্তুখিনি তদন্ত কৰি লৈ আহে আৰু আমি পিছত আহি মুৰাদাৰ থানাত এখন এজাহাৰ দাখিল কৰোঁ ৬ তাৰিখমানত আমাৰ এজাহাৰটো গোচৰটো আমাৰ পঞ্জীয়ন কৰা হয় আৰু ৯ তাৰিখত আমি পঞ্জীয়ন নাম্বাৰটো থানাৰ পৰা লৈ আমি মাননীয় ADC মহোদয়ক জনাবলৈ যাওঁ ADC মহোদয়ক জনাবলৈ যাওঁতে অলপ তেখেতে আমাৰ লগত অলপ দুৰ্ব্যৱহাৰ কৰাত আমি অসন্তুষ্ট হৈছোঁ তাৰপিছত মাননীয় আয়ুক্ত মহোদয়ক আমাৰ জিলা আয়ুক্ত মহোদয়ক আমি এই বিষয়ে অৱগত কৰি আমি দৰখাস্তখন দি আহোঁ আৰু আজি মুৰাদঝাৰ আৰক্ষী চকীত পুলিচ প্ৰশাসনে এই চোৰটোক আটক কৰিছে আৰু আমাৰ যিখিনি বস্তু আছে সেইখিনি পুনৰুদ্ধাৰ যদি কৰা হয় তেতিয়া আমি নথৈ আনন্দিত হ'ম আৰু বৃহত্তৰ আমবাৰী এলেকাত এই কেইদিনৰ পৰা চুৰি কাৰ্যত জড়িত হোৱা যিসকল দুষ্কৃতিকাৰী তেখেতসকলে আমাৰ আমবাৰী LP স্কুলত যোৱা ৩ তাৰিখে চুৰি হৈছে বস্তু তাৰ গণিয়াৰপাৰ LP স্কুলত চিলিণ্ডাৰ গৈছে বনগাঁও LP স্কুল তাৰ ৰয়েল একাডেমীত তাৰ পৰাও বস্তু গৈছে গতিকে যিসকলে এই চোৰৰ লগত যিটো গেং এই গেংটোক সম্পূৰ্ণৰূপে আটক কৰিব লাগে